আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি ঠিক আছে মই এটা কথাই ক'ম ভাল মানুহ বনাবা তাক মোক বেয়া পালেও মোক ঘিণ কৰিলে কোনো কথা নাই মই জানো মা তুমি এগৰাকী ভাল মা হ'বা সন্তানটিক মৰমেৰে আৱৰি ৰাখিবা ধুনীয়াকৈ ডাঙৰ দীঘল কৰিবা সন্তানটিক বৃষ্টি বৃষ্টি অনুৰাগ ঘৰৰ পৰা একেবাৰে গুচি গ'ল চিঠি এখন লিখি থৈ গৈছে সি আৰু কেতিয়াও নাহে তোৰ সকলো শেষ হৈ গ'ল সকলো শেষ হৈ গ'ল বৃষ্টি কি হ'ব এতিয়া আমাৰ মই জানো মাহী এইবোৰ সকলোবোৰ ইম'চনেল ব্লেকমেইলিং বাৰ লগত এনে খেলি মেলি কৰি সেই মায়াজনীৰ লগত সি পলাই গৈছে যাওক দে যাবলৈ দে কাৰোবাৰ যদি যাবলৈ মন গৈছে যাবলৈ দে তই কিয় কান্দিছ আমি আছো নহয় তোৰ লগত নাকান্দিবি বা ভিন্দু ভিন্দু অনুৰাগ ক'বলৈ গুচি গৈছে চিঠি এখন লিখি থৈ গৈছে একেবাৰে ইয়াৰ পৰা গুচি গৈছে আমি এটা কাম কৰা ভাল ভিন্দু পুলিচৰ সকলোবোৰ জনাই থ'লে ভাল হ'ব নহ'লে কিন্তু পাছত ডাঙৰ বিপদ হ'ব যাব দেতা যাব দে বৃষ্টিৰ জীৱনত যদি তাৰ প্ৰয়োজন নাই তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ প্ৰয়োজন আছে ভিন্দু মই কৈছোঁ নহয় প্ৰয়োজন নাই সি যাব বিচাৰিছে যাওক তাক ৰখোৱাৰ চেষ্টা নকৰে ভাল কিন্তু ভিন্দু বৃষ্টিৰ আহিবলগীয়া সন্তানটো অকলে ডাঙৰ কৰাটো জানো সম্ভৱ হ'ব এবাৰ ভাবি চাওকচোন মই ভাবি চিন্তি এই সিদ্ধান্ত লৈছোঁ ভালেই হৈছে সি স্বইচ্ছাৰে গৈছে নহ'লে মই তাক খেদি দিলোহেঁতেন মোৰ ছোৱালীৰ জীৱনক লৈ খেলা কৰা আমাৰ বাবে সম্পূৰ্ণ অপ্ৰয়োজনীয় মানুহ আছিল সেয়া যে সি আঁতৰি গৈছে সেয়া আমাৰ সকলোৰে বাবে মংগল এই অধ্যায়টো তহঁতি ইয়াতে সমাপ্ত কৰি দিয়াটো মই বিচাৰোঁ বৃষ্টি কোনোদিন অকলশৰীয়া নাছিল আৰু আজিও নহয় গতিকে এইবোৰ অমূলক চিন্তা আৰু কোনেও কৰিব নালাগে কি সেইবাবে সি মোক ক'বলৈ আহিছে ক'ৰবালৈ গুচি যাবহি তাৰ কথাত মোৰ তেনেকুৱাই লাগিছে মোৰ বোধেৰে সি মায়াৰ লগত গৈছে মোৰ মতেও একেই সেয়াই হ'ব মুখা খোল খোৱাৰ পাছত এতিয়া পলাইছে সি আপুনি যদি কেতিয়াবা লগ পাই ক'ব তেওঁ যোৱাত আমি বহুত সুখী তেওঁ যোৱাত ভালেই পাইছোঁ তেওঁৰ নিচিনা মানুহৰ আমাৰ জীৱনত কোনো প্ৰয়োজন নাই মই জানো বদনামবোৰ মোৰেই গাত পৰিব
কিন্তু মোৰ হাতত অইন উপায় নাছিল। তোমালোকক এৰি যাবলৈ ওলাই মই কিমান কষ্ট পাইছোঁ সেয়া কেৱল মইহে বুজি পাওঁ। মোৰ বিশ্বাস আছে মই অবিহনে বৃষ্টি আৰু মায়াই নিজকে চম্ভালিব পাৰিব, সন্তান দুটি ডাঙৰ কৰিব পাৰিব। ভগৱানে তোমালোকক কুশলে ৰাখক আৰু কোনোদিন কেতিয়াও মই তোমালোকৰ জীৱনলৈ উভতি নাহোঁ। নাজানো কলৈ যাম, ক'ত থাকিম, কেনেকৈ জীয়াই থাকিম, কিন্তু এইটো সঁচা যে মই কাপোৰ ঘৰ দৰে আত্মহত্যা নকৰোঁ। মই জীয়াই থাকিম। তোমালোক অবিহনে জীয়াই থকাটোৱে মোৰ বাবে শাস্তি হ'ব। মায়া ক'ত? মই মায়াক লগ কৰিব বিচাৰোঁ। মায়াৰ লগত কি কাম আছে? সকলো গম পাব। আপুনি মায়াক মাতি দিয়কচোন। প্ৰথমে তোমাৰ সম্পূৰ্ণ পৰিচয়টো মোক আগতে দিয়া। মই অনুৰাগৰ বন্ধু। অনুৰাগৰ বন্ধু মায়াৰ লগত কি কাম আছে? মায়াৰ লগত মোৰ কি কাম আছে সেয়া মায়াক লগ পোৱাৰ পিছতে ক'ব পাৰিম। সম্পূৰ্ণ কথাটো নজনাকৈ মই মায়াক লগ কৰিবলৈ পাৰ্মিশ্যন দিব নোৱাৰোঁ। কিন্তু মায়াক লগ পোৱাটো মই অত্যন্ত জৰুৰী। কোন আহিছে মামা? এওঁ আহিছে। নামটো কি কৈছিলা? ৰাজীৱ। মই ৰাজীৱ। এওঁ অনুৰাগৰ বন্ধু। অনুৰাগ ক'ত? ক'ত আছে অনুৰাগ কোৱা? মই কেনেকৈ জানিম অনুৰাগ ক'ত আছে? মই সকলো কথা গম পাইছোঁ আৰু তোমাৰ গৰ্ভত থকা সন্তানটো যে অনুৰাগৰ এই কথাও গম পাইছোঁ। কিন্তু আপুনি ইয়ালৈ কিয় আহিছে? মইতো অনুৰাগক কৈছোঁৱে তাৰ লগত আৰু মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। প্ৰথম কথা, তোমালোকৰ সকলো কথা অনুৰাগৰ ঘৰত গম পাইছে, বৃষ্টিয়ে গম পাইছে, গোটেই পৰিয়ালে গম পাইছে। তোমালোক লগ হৈ যি কুকৰ্ম কৰিছা সেই কথা সকলোৱে গম পাইছে। প্লিজ দাদা, আপুনি যদি সঁচাকৈয়ে অনুৰাগৰ বন্ধু তেনেহ'লে সেয়া কুকৰ্ম বুলি নক'ব। মানিছোঁ কাৰোবাৰ দৃষ্টিত এয়া ভুল হ'ব পাৰে, কাৰোবাৰ দৃষ্টিত এয়া পাপ হ'ব পাৰে, কাৰোবাৰ দৃষ্টিত এয়া অতিকৈ বেয়া কাম হ'ব পাৰে। কিন্তু মোৰ দৃষ্টিত সেয়া এইবোৰ একো নহয়। আমাৰ সেয়া পবিত্ৰ সম্পৰ্ক। কিন্তু অনুৰাগ বিবাহিত। প্ৰথমে অনুৰাগৰ বিবাহ মোৰ লগত হৈছিল। আপুনি যাওক ইয়াৰ পৰা। এতিয়া আৰু অভিনয় নকৰিবা। মই ভালদৰে জানো তুমি আৰু অনুৰাগ লগ হৈ ইয়াৰ পৰা পলোৱাৰ চেষ্টা কৰিবা। হয়তো অনুৰাগ ইতিমধ্যে গৈছে, তাৰ পাছত তুমিও যাবা। মিষ্টাৰ, কথা অলপ ভালকৈ চাই চিতি ক'বা। অনুৰাগৰ লগত মায়া যোৱাৰ কোনো পৰিকল্পনা নাই। আমি আমেৰিকা গৈ আছোঁ। আমাৰ প্লেনিং হ'ল ইয়াৰ পৰা বহুত দূৰলৈ গুচি যোৱা। এই ঠাইলৈ আমি কেতিয়াও উভতি নাহোঁ। সঁচাই কৈছেতো? অঁ, সঁচাই কৈছোঁ। মই ভাবিছিলোঁ তুমি অনুৰাগক ক'ৰবালৈ লৈ গুচি যাবা। অনুৰাগক বুজাওক, অনুৰাগক বুজাওক, তাক ঘৰলৈ উভতাই আনক। আৰু বৃষ্টিকো ক'ব যে মই অনুৰাগক তাইৰ জীৱনৰ পৰা আঁতৰাই আনিবলৈ নিবিচাৰোঁ। তহঁতে মোক হাৰিবলৈ দিব নোৱাৰ। যুঁজিব লাগিব জীৱনৰ লগত। মোৰ আৰু ধৈৰ্য নাই দেউতা। ইমান সোনকালে ধৈৰ্য এৰালে নহ'ব। ধৈৰ্য ধৰিব লাগিব। এনেকুৱা খেলি মেলিৰ মাজত মই যোৱাটো উচিত নহ'ব। মই এবাৰ বৃষ্টিক লগ পাবই লাগিব। প্ৰত্যেকৰে জীৱনতে সৰু সৰু ধুমুহা আহে। এইটো স্বাভাৱিক। তহঁত দুজনীৰ জীৱনলৈ ধুমুহা আহিলে আৰু গ'ল। গতিকে তহঁতৰ জীৱনত যি ঘটিল
সেয়া সকলোবোৰ পাহৰি যা। তহঁতে যেনেকৈয়ে নহওক তহঁতৰ অতীতবোৰ পাহৰিব লাগিব, নতুন জীৱন আৰম্ভ কৰিব লাগিব। কোনো কাৰণতে তহঁত হাৰিব নোৱাৰ, আৰু তহঁতি যদি হাৰ মই হাৰি যাম। তহঁতে মোক হাৰিবলৈ দিব নোৱাৰ, যুঁজিব লাগিব জীৱনৰ লগত। মোৰ আৰু ধৈৰ্য নাই দেউতা। ইমান সোনকালে ধৈৰ্য এৰালে নহ'ব, ধৈৰ্য ধৰিব লাগিব। তোৰ প্ৰতিভা আছে, সৰুৰে পৰা যে যিবোৰ সপোন দেখিছিলি সেইবোৰ কি হ'ল? তই সপোনবোৰ পূৰ কৰিব লাগিব। আৰু দৃষ্টি, তোৰ তাততো জীয়াই থকাৰ কাৰণ আছে। সন্তানটিক ভালদৰে ডাঙৰ দীঘল কৰিব লাগিব। আমি তোৰ সতে সদায় আছো। আমাৰ জীৱনত না অবিনাশৰ প্ৰয়োজন আছে, না অনুৰাগৰ প্ৰয়োজন আছে। সিহঁত নোহোৱাকৈ আমি আছিলো আৰু থাকিমো। ইয়াত কিবা হাৰ মানিবলগীয়া কথা আছে বুলি মই নাভাবো। আমি পৰিয়ালটো পুনৰ একলগ হ'ম আৰু আগবাঢ়িম। মই যেতিয়া হৰা নাই, তহঁতকো হাৰিবলৈ নিদিওঁ। মই যুঁজিম আৰু তহঁতিও ইকুৱেলি যুঁজিব লাগিব। অ'কে? এয়া কি হৈ গ'ল মামা? অনুৰাগ কলৈ গ'ল? সেইবোৰ চিন্তা কৰা বাদ দে। তই যিটো সিদ্ধান্ত লৈছ তাতে অটল থাক। আমি 1 ঘণ্টা পাছত ইয়াৰ পৰা ওলাম। ইহঁতক এনেকৈ এৰি দে। কিন্তু মানুহে যদি ভাবে এইবোৰৰ লগত মই জড়িত হৈ আছো বুলি, যদি বৃষ্টিয়ে ভাবে মই অনুৰাগক লৈ গৈছো বুলি, সেই অপযক লৈ মই কেতিয়াও জীয়াই থাকিব নোৱাৰিম মামা। সেই বদনাম মোক নালাগে মামা। মই এবাৰ বৃষ্টিক লগ কৰিব খোজো। কি পাবি লগ কৰি? আকৌ যদি তোক ব্যৱহাৰ কৰে? এই ল'ৰাজনক দেখা নাই প্ৰথমে তোক কেনেকৈ ব্যৱহাৰ কৰিছিল? মই কিন্তু সেইবোৰ সহ্য নকৰিম মায়া। তইতো জানই মোৰ কথা। নহয় মামা, সেইবোৰ কথা ক্লিয়াৰ কৰিহে মই যাব পাৰিম। এনেকুৱা খেলি মেলিৰ মাজত মই যোৱাটো উচিত নহ'ব। মই এবাৰ বৃষ্টিক লগ পাবই লাগিব। মই যদি তোমাৰ জীৱনৰ পৰা অনুৰাগক আঁতৰাব বিচাৰিলো হয়, এই কাম মই প্ৰথমতে কৰিলোহেঁতেন। চোৱা, মই আঁতৰি যাম তোমালোকৰ পৰা, ঠিক আছে? তুমি অনুৰাগক কোৱা, প্ৰয়োজন হ'লে মই ডিভোৰ্চ দি দিম। মোৰ জীৱনত এইবোৰ কিয় হ'ল? মই ইমান দুৰ্ভগীয়া নে? মোৰ এই কপালখনত ইমান দুখ লিখা আছে। এতিয়া মই কি কৰা উচিত? নে মই মোৰ অধিকাৰৰ কথা বেছিকৈ ভাবিছো? মায়া আৰু আমাৰ দুয়োজনীৰে স্থানটো একেই। মই একো সিদ্ধান্ত ল'ব পৰা নাই কিয়? কিন্তু কথাটো মই পাতিবই লাগিব। এই সময়ত কথাবোৰ পতাটো বহুত জৰুৰী। মই মায়াক লগ কৰিব লাগিব, সেইটোৱে ঠিক হ'ব। ৰাজীৱ, মই মায়াক লগ কৰিব বিচাৰোঁ, আৰু তাৰ বাবে তুমি মোক সহায় কৰিব লাগিব। তাৰমানে
ৰাজীৱৰ দৰে তুমিও ভাবিছা যে মই সকলোবোৰ জানো। মই যদি তোমাৰ জীৱনৰ পৰা অনুৰাগক আঁতৰাব বিচাৰিলো হয়, এই কাম মই প্ৰথমতে কৰিলোহেঁতেন। চোৱা, মই আঁতৰি যাম তোমালোকৰ পৰা, ঠিক আছে? তুমি অনুৰাগক কোৱা, প্ৰয়োজন হ'লে মই ডিভোৰ্চ দি দিম। অনুৰাগ তোমাৰ সৈতে থাকিব বিচাৰিছে, তোমাৰ সৈতে থাকক, কিন্তু এনেকে পলাব নালাগে। নালাগে, মইতো কেতিয়াও বিচৰা নাই। মানি লৈছো, অনুৰাগে তোমাক মিছা কথা কৈছে। মানিছো, মই অনুৰাগক এনেকুৱা এটা কাম কৰাবলৈ বাধ্য কৰাইছো যিটোৱে তোমাক বহুত কষ্ট দিছে। মই সকলো মানি লৈছো, কিন্তু অনুৰাগক মই তোমাৰ পৰা আঁতৰাই আনিব কেতিয়াও বিচৰা নাই। বিশ্বাস ৰাখা মোৰ ওপৰত। মই আঁতৰি যাবলৈ লৈছো। তোমালোকে তোমালোকৰ সংসাৰখন ধুনীয়াকৈ চলাই নিয়া, আৰু মই তোমাক কথা দিছো, আমি আৰু কেতিয়াও লগ নহওঁ। আমি এনেকুৱা এখন ঠাইলৈ যাম য'ত অনুৰাগৰ লগত মোৰ মুখামুখি হোৱাৰ কোনো সম্ভাৱনাই নাই। কেৱল দুয়োকে পাহৰি যাম। মই অনুৰাগকো কৈছো, তুমি মোক পাহৰি যোৱা বুলি। প্লিজ, তুমিও যদি পাৰা অনুৰাগক তুমি ক্ষমা কৰি দিয়া, আৰু জীৱনটো তোমালোকে নতুনকৈ আৰম্ভ কৰা। তুমি মোক প্ৰথমতে এষাৰ কথা বিশ্বাস দিয়া যে অনুৰাগ ক'ত আছে তুমি নাজানা। সঁচাকৈয়ে নাজানো। তোমাৰ যদি বিশ্বাস হোৱা নাই, তেনেহ'লে মই মোৰ আহিবলগীয়া সন্তানটিৰ শপত খাই কৈছো। মানুহৰ মুখত বুবু বাবাকে বহুত কথাই শুনিছো, কিন্তু ডাঙৰ জোৱাই হঠাতে গ'ল ক'লে? সেইবোৰৰ বিষয়ে আমিও বিশেষ নাজানো। ক'ত গৈছে, কি কৰিছে, একো নাজানো। ওচৰ চুবুৰীয়া হিচাপে দৃষ্টিক আমি বহুত সৰুৰে পৰা জানো, কিমান ভদ্ৰ, কিমান অমায়িক ছোৱালী। কেতিয়াবা নভবাকৈ কিছুমান কথা হৈ যায়, আমি সেইবোৰ স্বীকাৰ কৰি লৈছো। কিছুমান কথা আমাৰ হাতত নাথাকে। তালুকদাৰ, হ'লেও দুইজনী ছোৱালীৰ ক্ষেত্ৰত বাৰু একেই হ'ব লাগেনে? এটা কথা ঠিক, আপোনাৰ দ্বিতীয়জনী ছোৱালীয়ে কিন্তু উচিত কামেই কৰিছে। তাইৰ কথা কি ভাবিছে এতিয়া? শোভাখনক লৈ মোৰ অকণো চিন্তা নাই। তাই 10 নম্বৰত পঢ়া শুনা ছোৱালী, পঢ়ক। কাৰণ তাই পঢ়ি শুনি ভাল হোৱাটো মই বিচাৰোঁ। হয়তো বেয়া সময় অকণমান আহিছিল তাই জীৱনত, কষ্ট পাইছে তাই, আমিও পাইছোঁ। কিন্তু এতিয়া তাই স্থিৰ হৈছে, কথাবোৰ বুজি পাবলৈ আৰম্ভ কৰিছে। কথাবোৰ ভাবিলে বেয়াই লাগে, কিন্তু আমিনো কি কৰিব পাৰোঁ কওকচোন? ওচৰ চুবুৰীয়া হিচাপেতো আমি খবৰহে ল'ব পাৰোঁ। বিপদৰ সময়ত এইখিনিয়েই বহুত, ইজনে সিজনৰ খবৰ ল'বই লাগিব। আৰু মোৰ দৃঢ় বিশ্বাস আছে দুইজনী ছোৱালীৰ ওপৰত, সিহঁতৰ জীৱন ভালদৰে আগবাঢ়ি যাব। তাকেইতো